কলির ধর্ম কিরিন জানা পাপির নিন্দা তো নিদিবা কারণ কলির ধর্ম কিরিন জানা পাপির নিন্দা তো নিদিবা কারণ। আমি যদি শাস্ত্ৰ অধ্যয়ন কৰিবলৈ যাওঁ, কৃষ্ণৰ বিষয়ে হওক, গুৰুজনৰ বিষয়ে হওক, ধৰ্মশাস্ত্ৰ, ধৰ্ম জ্ঞান, ধৰ্মতত্ত্ব, ধৰ্মৰ কথা যেতিয়া আমি আলোচনা কৰোঁ, বাহ্যিক কথা মনলৈ আহিব নাপায়। কোনোবাই কিবা কৰিছে তাক আমাক ক'বলগীয়া নাই, কোনোবাই কিবা কৈছে ক'বলগীয়া নাই। কায়চিত্ৰ বাক্য মনে আমি যদি ঈশ্বৰ নাম লওঁ, তেতিয়াহ'লে আমি পৰম ভকত হ'বলৈ, আমি ঈশ্বৰ দাস হ'বলৈ আমি আগবাঢ়িব লাগিব। আচলতে শুদ্ধ ধৰ্ম, শুদ্ধ সন্ধান পাইছোঁ। আমি কেনেকৈ গুৰু ধৰ্ম ৰক্ষা কৰিব পাৰোঁ, কেৱল এইখিনি জনা দৰকাৰ। আমি আগবাঢ়িছোঁ কৃষ্ণ। অন্য অন্য যেন কোথায় শুনি ও হিত কৃষ্ণক দেখো নয়নে জানিবা হাই খাত বসুদেৱ গৃহে দৈব কৃত ভৈল অন্য অন্য ব্যক্তিসকলে কৃষ্ণক সুঁৱৰিছে যে দৈৱকী বসুদেৱৰ উদৰত ইমান ধুনীয়া সন্তান এটি উদয় হ'ল। এই সন্তানটি হ'ল কৃষ্ণ। কৃষ্ণৰ উপযুক্ত জ্যেষ্ঠ ভাতৃ হ'ল বলৰাম। এই জন্মত যদি আমি এইজনৰ বিষয়ে কথালৈ ভাবিবলৈ যাওঁ, কৃষ্ণই হওক বা বলৰামেই হওক, আমি যদি ভাবিবলৈ যাওঁ, আমি ইয়াৰ সীমা উলিয়াব নোৱাৰোঁ বা ইয়াৰ বিষয়ে আমি কৃষ্ণ বলৰামৰ বিষয়ে আমি শেষ কৰিব নোৱাৰোঁ। কৈ পৰম পুৰুষ কৃষ্ণ ভজন্য ইষ্ট দেৱতা আৰু কৃষ্ণৰ লগতে আছে বলৰাম। গতিকে আমি দুয়ো অংশ ইয়াতে কোৱা মতে নাৰায়ণৰ অংশ দুয়ো জানিবা সাক্ষাৎ বসুদেৱ গৃহে দৈৱ কৃত ভৈল জাত। দুয়োজনে পৰম পুৰুষ, দুয়োজনকে আমি কি কৰিব লাগিব, তেওঁলোকক আমি জানিব লাগিব। কোনে কৈছে? সকলো নন্দ পৰা অহা বকুলবাসীৰ পৰা যিখিনি আতিথ্য, যিখিনি সংস্কাৰ জীৱ জগতত যিখিনি তেওঁ কৃষ্ণই বিলালে, নন্দৰ পৰা আদি কৰি কিছু কংস ৰাজ্যলৈ আহিল, এই বৰ্ণনাবিলাকে সকলোৱে কেৱল সুঁৱৰি আছে কৃষ্ণ বলৰামৰ সম্পদ।
ঘৰে পুতুনাকো বুধি ৰাহে তেন্তে চক্ৰবাত দৈত্য কুমা জিলাচি গল ভাঙ্গিলাই অৰ্জুন মাজে টানি যে তাৰে অংশধাৰী সকলে নন্দ অৰ্থাৎ কংসৰ যি ৰাজ্যত দেখা পায় কংসৰ ৰাজ্যবাসীয়ে কৃষ্ণৰ এই বিনয়বিলাক তেওঁলোকে কেৱল সুৰিব ধৰিলে ইমান প্ৰচণ্ড অৰ্জুন গছ দুজোপাত কেনেকৈ উভালি পেলালে এই কৃষ্ণৰ এই ইমান সৰু কালৰে কৃতকাৰ্যতা তেওঁলোকে কৰিব ধৰিলে তাই লগতে আকৌ চক্ৰবাক অসুৰক কেনেকৈ বধ কৰিলে এই কথাবিলাকো ভাবি আছে লগতে আৰু ভাবিছে যে গোকুলত কেনেকৈ তেওঁ ৰাখিলে কেনেকৈ তেওঁ নন্দৰ ঘৰত আনন্দৰে পূৰ্ণ জীৱন এটা কটাই আকৌ এই কংস ৰাজ হ'বলৈ আহিল এই কথাবিলাক কৰিব ধৰিলে যে কেৱল কৃষ্ণময়ী কৃষ্ণৰ কথাই কেৱল তাত আলোচনা গতিকে চাওক আমি যেতিয়া সাধুমন্ত হৈ সাধুসকলে যেতিয়া আমি এখন গৃহস্থীৰ অনুষ্ঠান ৰক্ষা কৰিবৰ বাবে যাবলগীয়া হয় এই অনুষ্ঠান ভাগিত কেৱল ঈশ্বৰৰ কথাই পাতিব লাগে ঈশ্বৰৰ কথাই আলোচনা কৰিব লাগে শাস্ত্ৰ তত্ত্বৰ কথাই পাতিব লাগে গুৰুৰ উপদেশে আৰু গুৰুৰ কথাই পাতিব লাগে কিন্তু আমি যদি এই গৃহস্থীবোৰত গৈ কেৱল যদি আমি বাহ্যিক কথা আমি ক'বলগীয়া হয় তেতিয়াহ'লে গৃহস্থীৰো অপয় মংগল দূৰ হ'ব ক'ত অপয় মংগলে আৱৰি চানিকি ধৰিব গতিকে এবোৰ সময় কেৱল কৃষ্ণক দেখা পাই কৃষ্ণ কথাই পাতি আছিল সকলো এই কংসবাসীৰ ৰাজ্য সভাত যিমানবিলাক আছিলে সকলো কৃষ্ণ কথা বা বৰুণৰ কথাই পাতি আছিল কেৱল তাতে আৰু হেৰি নাই বেলেগ কথা পতা নাই কেৱল কৃষ্ণ কথাই পাতি আছিল আকৌ ইয়াতে কি কৈছে যে পুতুনাকো যে গোকুলত থৈলন্ত বাহিল নন্দ ঘৰে পুতুনাকো বধিলা এঘান্তে দামোদৰে কৃষ্ণ হাল সলনি কৰি কৃষ্ণ যিজনে কৃষ্ণক বিচাৰিছে মাৰিম বুলি কৃষ্ণক নামেৰে কি হ'ল এই পুতুনাকে বধ কৰিলে কংসই পুতুনাক বধ কৰাৰ পিছত আকৌ বিপদ চাপিয়ে নাহিব বুলি ভাবিছিলে কিন্তু এইটো কি হ'ল বিপদ আকৌ বেছি ভয়ানকে হৈ পৰিল কংসৰ পুতুনাক মৰা এতিয়া ধৰা হ'ল কৃষ্ণ জন্মিছে আমি পাছতি বুলি কোৱা হয় ভাদ মাহত যেতিয়া কৃষ্ণ গোসাঁই জনম বুলি কোৱা হয় এই গোসাঁই জনম অনুষ্ঠান ভাগিত যেতিয়া 5 দিন হৈ গৈ আইসকলে নামঘৰত জ্বালাগুড়া নাম ধৰে জ্বালাগুড়া প্ৰসাদ ব্যৱহাৰ কৰে এই জ্বালাগুড়া আচলতে কৃষ্ণৰ আমাৰ এটা পৰম্পৰা এটা কথা আছে আমাৰ গাঁওবিলাকত বেছিভাগ গাঁৱতে কৃষ্ণ জন্মৰ যিটো উদ্দেশ্য সেই ৰাখি ল'ৰা জন্ম পালে আমাক লাৰুৰ নাম দিয়ে আৰু ছোৱালী জন্ম পালে জ্বালাগুড়াৰ নাম দিয়ে কিন্তু আমাৰ কৃষ্ণই জন্মিছে কৃষ্ণ জন্মতে কিয় জ্বালাগুড়াৰ নাম নামঘৰত দিবলগীয়া হয় এই বিষয়টো এটা ডাঙৰ বিষয় আচলতে কথা হ'ল কি ইয়াতে কৃষ্ণৰ এই বিষয়টো আচলতে নাছিলে কৃষ্ণৰ যিটো সাল সলনি গতিস্থান ল'লে এই সাল সলনিৰ গতিস্থান উপলক্ষেহে জ্বালাগুড়া নিমিত্তভাৱে জ্বালাগুড়াৰ নাম ধৰিবলগীয়া হয় কিন্তু এই বিষয়টো হয়তো কিমানে জানে নাজানো কিন্তু ভালকৈ যদি আমি আলোচনা কৰিবলৈ যাম আচলতে এইটো এটা ভাল তত্ত্ববোধক ৰহস্য এটা সোমাইছে ছোৱালী এগৰাকী জন্ম পোৱাৰ বিষয়বস্তু কেনেকুৱা হোৱা উচিত
আৰু এটা ল'ৰা সন্তান জন্ম পোৱাৰ এটা কেনেকুৱা পৰমানন্দ প্ৰভুৰ কিমান এটা আনন্দ, এইটো এটা বিশেষ এটা কৰণী আছে। গতিকে এইবোৰ যদি আমি আলোচনা কৰোঁ বৰ সুন্দৰ কৃষ্ণ কৃপাময় কৃষ্ণৰ কথাই আমি শ্ৰৱণ কীৰ্তন আলোচনা কৰাৰ নিচিনাই হয়। এতিয়া গতিকে আমি আকৌ আগবাঢ়িছোঁ। পুনৰ কথা আমি বহুত আছে এনেকুৱা আলোচনা কৰিবলৈ। কৃষ্ণ হে ৰাম ৰাম ঐ ধেনুক কেখি লয়লা প্ৰাণ গোপ গুৰু মনংগীত কৰিলা ত্ৰাণ হে ৰাম কালি কদমিলা গৰ্ব গুচাইলা হাত দিনকে হতে উধুৰিলা মন্দৰ কৃষ্ণৰ যেতিয়া গোকুলবাসীক ইন্দ্ৰ দেৱতাই প্ৰমাণ চালে 7 দিন 7 ৰাতি একেই পৰ্যন্ত ক্ৰমে কেৱল বৃষ্টি প্ৰদৰ্শন কৰিছে, বৰষুণ দি আছে। কিন্তু গোকুলবাসীৰ ভয়ানক এটা ৰূপ ল'লে যে কিছু অংশ তলজাং পানী তলজাং হৈছে আৰু ওপৰে বৰষুণ তলে পানী। তেতিয়া বিৰাট ভয়ানক এটা ৰূপ লোৱাত সকলো ভয় খালে যে 7 ৰাতি 7 দিন বৰষুণ দিব লাগিলে আমাৰ এই অঞ্চলত এদিন এৰাতি বৰষুণ দিলে কেনেকুৱা অৱস্থা হয়। 7 দিন 7 ৰাতি একেৰেহাই বৰষুণ দি থাকিল। তেতিয়া কৃষ্ণই এই অনুশীলন কৰি চাই দেখিলে যে মানুহখিনিৰ তাৰে গোকুলবাসী অঞ্চলত এটা ভয়ানক ৰূপ লৈ তেওঁলোকে কেনেকৈ পৰিত্ৰাণ পাব। তেতিয়া লগ্নগুৰিয়াসকলে কৃষ্ণক বিননাই হানুনাই কেৱল কান্দি কান্দি ডাকিবলৈ ধৰিলে, কৃষ্ণময় কৃষ্ণময় আমাক উপকাৰ কৰা, কৃষ্ণ কৃষ্ণ আমাক ৰক্ষা কৰা, কৃষ্ণ কৃষ্ণ আমাক এই সমিধান দিয়া প্ৰভু, আমি এই মহাপ্ৰলয়ৰ পৰা কেনেকৈ আমি উদ্ধাৰ হ'ম। কৃষ্ণই এই হানুনাই বিননাই এই ভক্তসকলৰ এই প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে বাওঁ হাতৰ কিনা আঙুলিৰে কেৱল এই কৃষ্ণৰ যি এই গোবৰ্ধন পাহাৰখন দাঙি তাতে দৃষ্টিবিলাক ৰখাই ৰাখিছে আৰু তাৰে তলতে এই গোকুলবাসীক আছে। তেতিয়াই কি কৰিছে, ইন্দ্ৰই তেতিয়া চক খাইছে, ভয় খাইছে। তেতিয়া তেওঁ কৃষ্ণৰ যিটো ৰূপ আৰু যিটো তেওঁৰ যিটো পৰীক্ষা, এই পৰীক্ষাত ইন্দ্ৰই দেখা পাই তেওঁ হাৰ মানিবলগীয়া হ'ল। কৃষ্ণক দণ্ডৱতে পৰি সেৱা জনালে যে আপোনাৰ নিচিনা আমি আৰু দেৱপুৰুষ কাকোৱেই নাভাবোঁ, আপোনাকে আমি দেৱপুৰুষ বুলি জানিব পাৰিছোঁ। আৰু অঘৰ বকাসুৰকো তেওঁ কৃষ্ণই কেনেকৈ আক্ৰমণ কৰি হত্যা কৰিলে, বধ কৰিলে, এই বিষয়টো তেওঁলোকে ভাবিবলৈ ধৰিলে যে ইমান ডাঙৰ ডাঙৰ কথাবিলাক, ইমান ডাঙৰ ডাঙৰ দৈত্যবিলাকক কেনেকৈ তেওঁ বধ কৰিছে, এই কথাবিলাককো ভাবি থাকিব ধৰিলে। ও ৰাখি লাগো কুলমহা বাতবি হংকে বহাই বাজা দব বংশ
এতে ভোগ বন্তে হেৰাম এহিত হয় কিত মুখ দেখিও নুখনে এৰাই লবিৰল কাকো সুখে গোপী গনে তেতিয়া কি কৰিলে এই গোকুলবাসীৰ যিটো তেওঁলোকক আশ্বাস দি ৰক্ষা কৰিলে প্ৰাণ এই কথাবিলাকো তেওঁলোকে কৰিব ধৰিলে। এই কথাবিলাক আগতে গম পাইছিলে, শুনা পাইছিলে। কংস ৰাজ্যবাসীয়ে ইমান ডাঙৰ এটা পৰ্যায়, ইমান ডাঙৰ এটা কাৰ্যকলাপেৰে তেওঁ দেখুৱাই দিছে। এই কথাবিলাকো ভাবিবলৈ ধৰিলে আৰু তেওঁলোকে কেৱল এই মনতে কি কৰে, মাজতে আকৌ মূৰ্ছা যায় কথাৰে, কেতিয়াবা আকৌ তেওঁলোকে আকৌ উদ্ধৱ হৈছে কথাবিলাক ভাবি ভাবি সীমা পাৰ নোহোৱা কৰে, ভাগৰি পৰে ঈশ্বৰৰ কথা, কেৱল কৃষ্ণৰ কথা। আৰু গোপা গোপীসকলো এই তেওঁৰ যিটো বিৰল তাপ, যিটো এটা শক্তি, যিটো এটা মনৰ যিটো আনন্দ, এই গোপীসকলো তেওঁ ভাবিবলৈ ধৰিলে কৃষ্ণৰ কথা। আনে শ্ৰেষ্ঠ এন্তে ৰাম কমলাসন লগস্ত প্ৰমুখে মাৰি নন্ত দৈত্য গণা মেহিমতে লোকে যেনে কৰে বাউন্তে অসন্ত বাদ্য বজায় কিছুমানে হাত থাপৰি দিছে কৃষ্ণৰ এই আনন্দ ৰূপ দেখা পাই, কিছুমানে আকৌ উৰুতাই দিছে, কিছুমানে আৰু বাদ্য বাজনা বজাইছে। এই সকলোৰে মনতে এটা আনন্দৰ উদ্ভৱ জাগি উঠে। কেৱল কোনে কি কৰিব নিজে নিজে কৰি আছে। কৃষ্ণৰ এই পৰমানন্দ, এই যিটো হাঁহিমুখীয়া ৰূপ দেখা পায় আৰু বলৰামৰ যিটো ভক্তি দেখা পায়, সকলেও আনন্দিত হয়। সেই প্ৰভুসকল, আমি এই অধ্যায়টি আকৌ আগৰ পৰ্যায়ত আলোচনা কৰিম। কৃষ্ণ কেৱলে তোমাৰ পৰা ধীনাৰায়ণ ভূমি হৰি নদাখৰি পহিনু হেৰা ৰাম পহিনু হেৰা